জুবিন গাৰ্গ জীৱিত কালত জুবিন গাৰ্গৰ আশে পাশে থকা হুৱে বাৱে থকা জুবিন গাৰ্গৰ পিছত ঘূৰি থকা সেই 40-50 জন ব্যক্তি আজি ক'ত গ'ল আজি অকলশৰীয়া হৈ পৰিছে নেকি গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ জুবিন গাৰ্গৰ পিতৃ অৱশেষত জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে যেটো 4টা মাহ উকলি গ'ল 7.3 মিলিয়ন Justice for Jubin Garg এই বিশেষ হ্যাশট্যাগটো 7.3 মিলিয়ন ক্ৰছ কৰিছে কিন্তু যে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে আমি বৰ্তমানো অপেক্ষাত আছো ন্যায় কেতিয়া পাব শিল্পী জুবিন গাৰ্গে 4টা মাহ উকলি গ'ল কিন্তু বৰ্তমানেও নাই কোনো ন্যায় এটা প্ৰশ্ন হৈছে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থকা হৈছে এই ন্যায় কেৱল ডিজিটেল মাধ্যমতে সীমাবদ্ধ হ'ব নেকি কিয়নো আজি গৰিমা শইকীয়া গাৰ্গে কেইটামান মুহূৰ্তৰ পূৰ্বে সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে য'ত গৰিমা শইকীয়া গাৰ্গে দাবী জনাইছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু গৰিমা শইকীয়া গাৰ্গৰ দৰে সকলো আজি একমত আমি সকলো অসমবাসী আজি কৈছো জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গে সত্য শুদ্ধ বিচাৰ হ'ব লাগিব জুবিন গাৰ্গক যোনে হত্যা কৰিছিলে সেই অপৰাধীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাবই লাগিব আনফালে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ যেন এক উল্টাপাক দেখা গৈছে কিয়নো দুখন দেশৰ দুটা ভিন্ন মত আমি বাৰে বাৰে ক'ব চেষ্টা কৰিম ভাৰতবৰ্ষ বা অসম চৰকাৰৰ ভিন্ন মত ছিংগাপুৰৰ ভিন্ন মত আৰু এই ভিন্ন মতৰ বাবেই মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি চাৰি অপৰাধী ইতিমধ্যে দেখা গৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থে কলিকতাৰ পৰা অধিবক্তা আনিছে আৰু সকলোৱে জামিন বিচাৰি আবেদন কৰিছিলে আৰু অৱশেষত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে জামিন কিন্তু প্ৰত্যাহাৰ কৰিছিল গতিকে এই সকলো প্ৰক্ৰিয়াৰ আৰত কিবা ষড়যন্ত্ৰ পুনৰবাৰ ৰচিব চেষ্টা কৰিছে নেকি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে কিয়নো এতিয়ালৈকে বৰ্তমান মুহূৰ্তলৈকে ন্যায় পোৱা নাই সকলোৰে প্ৰাণৰ মৰমৰ শিল্পী জুবিন গাৰ্গে আৰু আজি ডাঙৰ প্ৰশ্ন জুবিন গাৰ্গৰ লগত থকা সেই তাহান্তে জীৱিত জুবিন গাৰ্গৰ লগত সময় দিয়া জুবিন গাৰ্গৰ পিছে পিছে ঘূৰি থকা সেই মানুহবোৰ ক'ত গ'ল আজি অকলশৰীয়া হৈ পৰিছে নি গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ যিটো সময় দেখা গৈছিলে যে পৰৱৰ্তী পূৰ্বৰ যিটো শুনানি পাৰ হৈ গৈছিলে সেই শুনানি দেখা গৈছে গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰে অকলে সকলোখিনি কৰা পৰিলক্ষিত হৈছিলে আৰু ইয়াৰ উপৰি শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব যাতে দেখা গৈছিলে গৰিমা শইকীয়া গাৰ্গক অকলে পামী বৰঠাকুৰক অকলে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যিগৰাকী শিল্পীৰ জীৱিত কালত একাংশ লোকে জুবিন গাৰ্গৰ লগত মোৰ সম্পৰ্ক ভাল জুবিন গাৰ্গৰ লগত মোৰ বন্ধুত্ব আছে এই ধৰণৰ দম্ভালি মাৰি অহংকাৰ কৰা সেই লোকসকল ক'ত গ'ল আজি যিসকল লোকে জুবিন গাৰ্গৰ পিছে পিছে ঘূৰি আছিল কিন্তু আজি বিপদৰ সময়ত সেই বন্ধুসকল ক'ত গ'ল আজি অকলশৰীয়া হৈ পৰিছে নি গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰ আজি সেই অসমৰ যিসকল সংগীতৰ লাইনৰে হওক বা জুবিন গাৰ্গৰ যিবোৰ ঘনিষ্ঠ বন্ধু আছিলে সেই বন্ধুবোৰ আজি ক'ত গ'ল যেহেতু বিপদৰ সময়ত দেখা নগ'ল জুবিন গাৰ্গৰ বন্ধুসকলক সেয়া সকলো অসমবাসীয়ে প্ৰশ্ন উত্থাপিত কৰিছে আজি পুনৰবাৰ অকলে যুঁজিছে গৰিমা শইকীয়া গাৰ্গে অকলে সকলোখিনি কৰিছে গৰিমা শইকীয়া গাৰ্গৰ এতিয়া যেন অকলশৰীয়া এক মনোভাৱ দেখা পৰিলক্ষিত হৈছে আৰু যিয়ে নহওক কিন্তু গৰিমা শইকীয়া গাৰ্গে বাঘৰ ঘঙিৰ দৰে কিন্তু যুঁজিবলৈ এৰা নাই আজি পুনৰবাৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে লগতে জনাইছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে উচিত দাবী আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছো গৰিমা শইকীয়া গাৰ্গে প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীলৈ স্মাৰক পত্ৰ আৰু ডাঙৰ খবৰ লৈ অহা চেষ্টা কৰিছো জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে প্ৰত্যেকটো দিন প্ৰত্যেকটো ৰাতি এতিয়া মাথো এটাই আমাৰ লক্ষ্য যে জুবিন গাৰ্গে সম্পূৰ্ণ সত্য শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব এই কথা লিখিছে গৰিমা শইকীয়া গাৰ্গে দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব আৰু এই মুহূৰ্তত আমি দেখাব চেষ্টা কৰিছো যিখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সম্বোধন কৰি য'ত লিখিছে যে দুখীক ৰেহাই নিদিব জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত এইদৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গে সম্পূৰ্ণ সত্য শুদ্ধ উচিত ন্যায় পাবই লাগিব দাবী জনাইছে গৰিমা শইকীয়া গাৰ্গে এতিয়া সকলো ৰাইজৰ প্ৰশ্ন হৈছে যে গৰিমা শইকীয়া গাৰ্গ বা পামী বৰঠাকুৰ কোনোবা দিশত অকলশৰীয়া হৈ পৰিছে নেকি যেহেতু জুবিন গাৰ্গ যেতিয়া জীয়াই আছিলে জীয়াই থকাৰ সময়ত সাৰ্থকগৰাকী যেহেতু তেওঁ এগৰাকী বিশ্ববিখ্যাত তেওঁ সংগীত
গুৰু আছিল বুলি ক'ব লাগিব তেওঁ এগৰাকী বিশ্ববিখ্যাত সংগীত শিল্পী আছিল এগৰাকী আৰ্টিষ্ট বিশ্ববিখ্যাত আৰ্টিষ্ট আছিল আৰু সেইগৰাকী জীৱিত কালত জুবিন গাৰ্গৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক আছে জুবিন গাৰ্গৰ লগত মোৰ বন্ধুত্ব ভাল জুবিন গাৰ্গৰ মই খুবেই ঘনিষ্ঠ এই ধৰণৰ কিছুমান সমাজত দম্ভালি মাৰি থকা যিবোৰ ব্যক্তি জুবিন গাৰ্গৰ সোঁৱে বাৱে ঘূৰি আছিলে জুবিন গাৰ্গৰ পিছফালে ঘূৰি আছিল জুবিন গাৰ্গ য'তেই যায় তাতেই তেওঁলোক পিছে পিছে লাগি থাকে কিন্তু আজি সেইসকল ব্যক্তি কিন্তু দেখা পোৱা নাই কিমান দূৰ ভিতৰুৱা কথা আমি তেওঁলোকে তথ্য পোৱা নাই কিন্তু জানিব পৰা মতে আমি যিবোৰ ভিডিঅ' ক্লিপ দেখা পাই আছো অকলে যুঁজি আছে বাঘৰ ঘৈণী বাঘিনী গৰিমা শইকীয়া গাৰ্গে কিয়নো ভগ্নী পামী বৰঠাকুৰৰ লগত লৈ পামী বৰঠাকুৰৰ হাতে হাত ধৰি দুইগৰাকী মহিলাই অকলে যুঁজি থকা দেখা গৈছে সৌ সিদিনাখন দেখা গৈছে যে গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গ পামী বৰঠাকুৰ জুবিন গাৰ্গৰ পিতৃৰ চৰিত্ৰ হনন কৰিব চেষ্টা কৰা শিখা শৰ্মাৰ বিৰুদ্ধেও এজাহাৰ দিবলৈ যাওঁতে কিন্তু দেখা নগ'ল সেই জুবিন গাৰ্গৰ অতীতৰ জুবিন গাৰ্গৰ ঘনিষ্ঠ ব্যক্তিসকলক তাৰ বিপৰীতে দেখা গৈছে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে অকলেই যুঁজি গৈছে এজাহাৰ দাখিল কৰিছিল আৰু অৱশেষত গ্ৰেপ্তাৰ হৈছে শিখা শৰ্মা আৰু তাৰ পাছতেই দেখা গৈছিল জুবিন ফেন ক্লাবে এজাহাৰ দাখিল কৰিছে বা জুবিনৰ যিসকল বহু শিল্পীসকলে এজাহাৰ দাখিল কৰিছে কিন্তু কেইজনমান ব্যক্তিৰ বাদে বাকীসকল ব্যক্তি গ'ল ক'ত আৰু এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যিবোৰ ভিডিঅ' ক্লিপ আমি দেখিছোঁ যেতিয়া গৰিমা শইকীয়া গাৰ্গে আদালতলৈ যায় বা কোনো কামত ওলাই যায় কিন্তু সেই সময় যিটো সময় আচলতে আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ আমি আজি যিসকল লোকে জুবিন গাৰ্গক ওচৰৰ পৰা আজিলৈকে দেখাই নাই জুবিন গাৰ্গক পোৱাই নাই কিন্তু সেইসকল লোকেও জুবিন গাৰ্গক ঘৰৰ মানুহৰ দৰেই মানি আহিছিল বা অনুভৱ কৰিছিল আৰু সেইবাবে সকলোৱে কান্দিছিল যে জুবিন গাৰ্গ ঘূৰি আহিব লাগে আজিও কান্দিছে যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক ওচৰৰ পৰা নোপোৱাৰ স্বত্তেও জুবিন গাৰ্গৰ বাবে আজিও কান্দি ন্যায় বিচাৰিছে কিন্তু জুবিন গাৰ্গৰ একেবাৰে খুবেই সোঁ হাতে বাওঁ হাতে লাগি থকা জুবিন গাৰ্গৰ ঘনিষ্ঠ ব্যক্তিগতেও দেখা পোৱা নাই সকলোৱে বিচাৰিছে যে সেইসকলে যিটো সময়ত জুবিন গাৰ্গৰ পিছে ঘূৰি আছিল কিন্তু আজি গৰিমা শইকীয়া গাৰ্গৰ পিছে ঘূৰাটো তেওঁলোকৰ দায়িত্ব আছিল কিন্তু দেখা যায় যে প্ৰায়ভাগ ভিডিঅ'তে গৰিমা শইকীয়া গাৰ্গ যেন অকলশৰীয়া হৈ পৰিছে জুবিন গাৰ্গে কৈ গৈছিল যে মই বাঘ আৰু মোৰ ঘৈণী বাঘিনী হ'ব লাগিব আৰু সেইবাবেই হয়তো জুবিন গাৰ্গৰ কথা আখৰে মানি এতিয়া গৰিমা শইকীয়া গাৰ্গে অকলে ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে পত্ৰ আৰু ইতিমধ্যে অসম চৰকাৰে 5জনীয়া স্পেচিয়েল প্ৰচিকিউটৰ টীম গঠন কৰি দিছে আৰু সেই টীমৰ ওপৰতো গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে যে আস্থা আছে বা তেওঁলোকে যিবোৰ আচলতে স্বীকাৰোক্তি বা যুক্তি দিছে সেই যুক্তিও খুবেই ষ্ট্ৰং বুলি ইতিমধ্যে কোৱা হৈছে শক্তিশালী বুলি কোৱা হৈছে গতিকে সকলো আশাবাদী অসম চৰকাৰে নিশ্চয়কৈ জুবিন গাৰ্গক ন্যায় দিব পাৰিব আৰু অসম চৰকাৰৰ উপৰিও প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে গতিকে সকলোৱে বিচাৰিছে যে অসম চৰকাৰে যাতে ন্যায় দিব পাৰে জুবিন গাৰ্গক সকলোৱে এতিয়া অপেক্ষাত আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সকলোৱে অপেক্ষাত আছে নৰেন্দ্ৰ মোদীৰ ওপৰত যে কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে নিশ্চয়কৈ ন্যায় দিব পাৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যিমান যি ব্যৱস্থা কৰিব লাগে যাতে সকলো ব্যৱস্থা সুন্দৰভাৱে কৰি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰি কোনো কাৰণত যাতে জুবিন গাৰ্গক হত্যা কৰা চাৰি অপৰাধী হাৰি যাব নোৱাৰে তাৰ বাবে কাটৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে গৰিমা শইকীয়া গাৰ্গে লিখিছে যে জুবিন গাৰ্গৰ ন্যায় শুদ্ধ সত্য হ'ব লাগে শুদ্ধ সত্য বিচাৰ হ'ব লাগে আৰু যিসকলে হত্যা কৰিছে সেইসকলে কঠোৰতকৈ কঠোৰতম শাস্তি পাবই লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু বাৰে কৈছোঁ আজি 7.3 মিলিয়ন #জাষ্টিছ ফৰ জুবিন গাৰ্গ ক্ৰছ কৰিছে কিন্তু বৰ্তমানলৈকেও ন্যায় পোৱা নাই প্ৰাণৰ শিল্পীগৰাকীয়ে আৰু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে ডিজিটেল মাধ্যমতে সীমাবদ্ধ হ'ব নেকি জুবিন গাৰ্গৰ ন্যায় বাস্তৱত কেতিয়া ন্যায় পাব জুবিন গাৰ্গে ডাঙৰ প্ৰশ্ন আমি বাৰে কৈছোঁ সকলোৱে প্ৰাৰ্থনা কৰক যাতে প্ৰাণৰ শিল্পীগৰাকী ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় পাওক কিয়নো জুবিন গাৰ্গ এটি যি সত্তা আছিল যিটো সত্তা আজি থানবান হৈ গ'ল যিটো সত্তা আজি আমাৰ মাজত নাই হয়তো বহুলোকে পাহৰিও পেলাইছে বহুলোকে দেখা গৈছে পূৰ্বৰ দৰে জুবিন ক্ষেত্ৰত ভিৰ দেখা পোৱা নাই গতিকে সকলোৱে যদি জুবিন গাৰ্গক পাহৰি গৈছে তেন্তে জুবিন গাৰ্গক ন্যায় দিব কোনে বা অসমবাসীয়ে যদি ন্যায় নিবিচাৰে তেন্তে ন্যায় বিচাৰিব কোনে যিগৰাকী শিল্পীয়ে জীৱিত কালত দুখীয়াক সহায় কৰিছিল যিগৰাকী শিল্পীয়ে কষ্ট কৰি যি টকা উপাৰ্জন কৰিছিল সকলো টকা দুখীয়াক বিলাই দিছিল যিগৰাকী শিল্পীয়ে নিজৰ কথা চিন্তা নকৰি অকল পৰৰ কথা চিন্তা কৰি সকলোকে মাথো সহায় কৰি গৈছিল এগৰাকী সহজ সৰল বহল অন্তৰৰ গৰাকী আছিল জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গৰ বাবে আজি
সকলোৱে যদি প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়ে তেন্তে ঈশ্বৰে জানো মাফ কৰিব গতিকে আমি পুনৰ এবাৰ কৈছো সকলোৱে প্ৰাৰ্থনা কৰক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে লগতে পত্নী গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামী বৰঠাকুৰৰ পিতৃ কপিল বৰঠাকুৰক যাতে ঈশ্বৰে শক্তি প্ৰদান কৰে তাৰ বাবে সকলোৱে জনাওক প্ৰাৰ্থনা